নমস্কাৰ ইডব্লিউ এলপিইউপি নিযুক্তি প্ৰক্ৰিয়াটোত 14 মেত সম্পন্ন হৈ যোৱাৰ পিছত আপোনালোক সকলোৱে জানে পিডব্লিউডিৰ একাংশ প্ৰাৰ্থী ফাইনেল লিষ্টত তেওঁলোকৰ নাম অহা সত্ত্বেও তেওঁলোক বাদ পৰি আছে নিযুক্তি পত্ৰ এতিয়ালৈকে তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই এতিয়া সেই পিডব্লিউডি কেণ্ডিডেট সকলৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব বা হ'বনে নহয় কি প্ৰসেছত আছে বৰ্তমান তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ সেই প্ৰসেছটো এই সমূহ কথাখিনি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে গম পাব লগতে 4 জুনত সচলত যি গণ সমাবেশ হৈছিল সেই গণ সমাবেশত সদৌ অসম টেট বঞ্চিত প্ৰাৰ্থীসকলে কি প্ৰস্তাৱ গ্ৰহণ কৰিছিল তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক যি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল সেই স্মাৰক পত্ৰখনত কি দাবী আছিল তেওঁলোকৰ এই সমূহ কথাখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই জনাম সদৌ অসম টেট বঞ্চিত প্ৰাৰ্থীয়ে 4 জুনত তেওঁলোকে যি গণ সমাবেশ লৈছিল সেই গণ সমাবেশত তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই স্মাৰক পত্ৰখনত 11টাকৈ প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছিল আৰু সেই 11টা প্ৰস্তাৱৰ ভিতৰত কি আছিল প্ৰথম প্ৰস্তাৱটো আছিল এনে ধৰণৰ যে ডিডব্লিউ আৰু এছএছএ ফালৰ যিখিনি তেওঁলোকে নিযুক্তি দিব লগা আছে এই বিজ্ঞাপনখিনি সমূহীয়াভাৱে যাতে একেলগে বিজ্ঞাপনখিনি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে নম্বৰ 1 পইণ্টটো আছিল সেইটো আৰু নম্বৰ 2 পইণ্টটো আছিল 2016 চনৰ পৰা 2019 চনলৈ যিখিনি কন্ট্ৰাকচুৱেল শিক্ষক আছিল সেই কন্ট্ৰাকচুৱেল শিক্ষকখিনিক সময়ে ৰেগুলাৰ কৰি থকা হৈছিল আৰু কন্ট্ৰাকচুৱেলত যিখিনি পোষ্ট খালী হৈছে এতিয়ালৈকে প্ৰায় 25000 পোষ্ট খালী হ'বলৈ সক্ষম হৈছে আৰু এই 25000 পোষ্টত এছএছএৰ আণ্ডাৰত নতুন আবেদন প্ৰকাশ কৰাৰ বাবে তেওঁলোকে স্মাৰক পত্ৰখনত দাবী উত্থাপন কৰিছে তাৰ পিছতে আন এটা পইণ্ট আছিল যে যিখিনি প্ৰাৰ্থী ইতিমধ্যে বয়স তেওঁলোকৰ যাও অৱস্থা হৈছে বা বয়স যিসকলৰ দেওনা পাৰ হৈছে সেই প্ৰাৰ্থীসকলেও যাতে এপ্লাই কৰাৰ সুযোগটো পায় এপ্লাই কৰিব পৰাকৈ চৰকাৰে এই এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক যাতে নিযুক্তি দিব পৰা যায় তেনেকুৱাকৈ এটা আবেদন প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল তাৰ পিছত আন এটা দফা আছিল যেহেতুকে অসম চৰকাৰে জনাইছিল যে শিক্ষা বিভাগত প্ৰায় 17000 পোষ্ট খালী হৈ আছে আৰু এই 17000 পোষ্টৰ এগেন্সিতে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ তেওঁলোকে দাবী জনাইছে তাৰ পিছতে তেওঁলোকে সেই স্মাৰক পত্ৰখনত আৰু দুটামান গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল যে যোৱা নিযুক্তিত যিসমূহ আখুৱা ৰৈ গৈছিল সেই নিযুক্তিটোত সেই আখুৱাসমূহৰ বাবে যিখিনি সমস্যাই দেখা দিছিল বা বিসংগতি হৈছিল অনাগত নিযুক্তি প্ৰক্ৰিয়া বা আবেদনত যাতে তেনেকুৱা বিসংগতি নহয় বা তেনেকুৱা আখুৱাৰ বাবে যাতে কিছুমান প্ৰাৰ্থী ৰৈ যাবলগীয়া অৱস্থা নহয় তেওঁলোকে নিযুক্তিৰ পৰা বঞ্চিত হ'ব লগা পৰিৱেশ নহয় সেই কথাটো তেওঁলোকে এই স্মাৰক পত্ৰখনত উল্লেখ কৰিছিল তাৰোপৰি এটা এগৰাকী প্ৰাৰ্থীৰ অপজিটে এটা পোষ্ট তেওঁলোকে সংৰক্ষণ কৰি বিজ্ঞাপন দিবৰ বাবে অনুৰোধ জনোৱা হৈছিল যাতে অভাৰলেপিঙৰ এই সমস্যাটোৰ বাবে পুনৰ এই নিযুক্তি প্ৰক্ৰিয়াটোত বিসংগতি নাহে বা প্ৰাৰ্থীসকল বঞ্চিত হ'ব লগা নহয় সেই কথাটো সেই স্মাৰক পত্ৰত উল্লেখ কৰা হৈছিল ইয়াতে এটা অতি গুৰুত্বপূৰ্ণ কথা তেওঁলোকে উল্লেখ কৰিছিল সেই স্মাৰক পত্ৰখনত যে নতুন আৰু পুৰণা যিখিনি প্ৰাৰ্থী নতুন প্ৰাৰ্থীখিনিক যে পুৰণা প্ৰাৰ্থীখিনিৰ নম্বৰৰ তুলনাত তেওঁলোকে পিছ পৰি থাকে সদায় সেই কথাটো এই স্মাৰক পত্ৰখনত খুব সুন্দৰকৈ উল্লেখ কৰিছিল যে কলেজ শিক্ষকৰ ক্ষেত্ৰত যেনেদৰে নিযুক্তিৰ এটা ব্যৱস্থা কৰা হৈছিল বিশেষ ধৰণৰ ব্যৱস্থা সেই একেই ব্যৱস্থা একেই পদ্ধতি অৱলম্বন কৰিবলৈ তেওঁলোকে স্মাৰক পত্ৰখনত উল্লেখ কৰিছে ইউজিচি 2018ৰ যিখিনি গাইডলাইন আছিল সেই গাইডলাইন অনুসৰি কলেজ শিক্ষকসকলক যি ধৰণে বিশেষ ব্যৱস্থাৰে তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়া দিয়া হৈছিল সেইদৰে যাতে ডিডব্লিউ বা এছএছএৰ অধীনত বিজ্ঞাপন প্ৰকাশ কৰি তেনেকুৱা এটা ব্যৱস্থাৰে এই প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদান কৰে অনাগত সময়ছোৱাত সেই কথাটো সেই স্মাৰক পত্ৰখনত উল্লেখ কৰা আমি দেখিবলৈ পাইছিলো আৰু উপৰি আছিলে এছচি এছটি যিখিনি ৰৈ যোৱা প্ৰাৰ্থী আছিলে সেই ৰৈ যোৱা প্ৰাৰ্থীখিনিক যাতে বিশেষভাৱে নিযুক্তি প্ৰদান কৰিব পাৰে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই কথাটো ইয়াতে উল্লেখ আছিল তাৰ উপৰি চাহ বাগান অঞ্চলত যি স্কুল তেওঁলোকে অনুষ্ঠিত কৰিছে বা স্কুল উন্মোচন কৰিছে তাত চাহ বাগানৰ ল'ৰা ছোৱালীসকল পঢ়ি আছে সেই চাহ বাগানৰ বিদ্যালয়সমূহতো যাতে খালী পদৰ সংখ্যা সৃষ্টি কৰি এটা বিজ্ঞাপন প্ৰকাশ কৰে তাত যাতে নতুন এই শিক্ষকসকল নিযুক্তি পাব পাৰে সেই কথাটো ইয়াত উল্লেখ আছিল তাৰ উপৰি 30 অৰ্থাৎ 30 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক হ'ব লাগে বুলি সেই অনুপাতে সেই এটা নিয়ম ৰাখি তেওঁলোকে যাতে বিজ্ঞাপনটো প্ৰকাশ কৰে বা স্কুলসমূহত নিযুক্তি প্ৰদান কৰে সেই কথাটো সুন্দৰকৈ উল্লেখ কৰিছে আৰু এটা শেষত খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে যে ভুৱা যিখিনি ডিএলএড বা বিএড ডিগ্ৰীধাৰী আছিল এই ভুৱা ডিএলএড বিএড ডিগ্ৰীধাৰীসকলক পুনৰীক্ষণ কৰি যাতে সুন্দৰভাৱে নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰে তেওঁলোকৰ বাবে যাতে যোৱা সময়ছোৱা নিচিনাকৈ পুনৰ ভুৱা
ভুৱা ডিগ্ৰীধাৰী নোলায় সেইভাবে গোটেই পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যাতে বিজ্ঞাপন প্ৰকাশ কৰে বা এই টেট বঞ্চিতসকলে যাতে সকলোৱে চাকৰি এটা পাব পাৰে পুনৰ টেট পতাৰ আগতেই এই বিজ্ঞাপনখিনি লাগে বুলি তেওঁলোকে দাবী জনাইছিল সঁচাকৈ এই কথাখিনি মতে যদি হয় তেনেহলে মই ভাবো পৰৱৰ্তী সময়ছোৱাত পুনৰ টেট পাতাৰ আগতে আপোনালোকৰ বাবে নিশ্চয় ভাল খবৰ আহিব এই সদৌ অসম টেট বঞ্চিতসকলে যি ধৰণে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত যদি চৰকাৰে চালিজাৰি চাই তেওঁলোকৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে তেনেহলে অতি সোনকালে আপোনালোকৰ বাবে ভাল খবৰ নিশ্চয় আহিব আৰু পুনৰ টেট পাতাৰ আগতে এই বঞ্চিতসকলে নিশ্চয় একোটা চাকৰি পাবলৈ সক্ষম হ'ব তেনেহলে আহিছো এতিয়া PWD প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কি গুৰুত্বপূৰ্ণ কথা আছে সঁচাকৈ এটা আচৰিত কথা যে 14 মেত নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন হোৱাৰ পিছতো ফাইনেল মেৰিট লিষ্টত এই PWD কেণ্ডিডেটখিনিৰ নাম থকাৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হোৱা নাই এইটো সঁচাকৈ এটা আশ্চৰ্যজনক ঘটনা বৰ্তমান কি পৰিৱেশত আছে PWD কেণ্ডিডেটসকলে মোক সুধি আছিলে আপোনালোকে নিশ্চয় জানে যে পুনৰ ভেৰিফিকেশ্যন দিয়া হৈছিল এই ভেৰিফিকেশ্যন প্ৰচেছটোত বহু প্ৰাৰ্থী ইতিমধ্যে অনুপস্থিত আছিল আমাৰ শিক্ষামন্ত্ৰী মহোদয় জনাইছে যে বহু প্ৰাৰ্থী ফাইনেল লিষ্টত নাম থকাৰ পিছতো তেওঁলোকে অনুপস্থিত আছিল কি কাৰণে অনুপস্থিত আছিল গতিকে এই অনুপস্থিত থকা প্ৰাৰ্থীসকলক পুনৰ এটা সুযোগ প্ৰদান কৰা হৈছে 8 তাৰিখত তেওঁলোকক পুনৰ ভেৰিফিকেশ্যনৰ বাবে মতা হৈছে এই 8 তাৰিখৰ ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত এই PWD কেণ্ডিডেটখিনিৰ বাবেও নিযুক্তিৰ নিশ্চয় এই বিশেষ দিনটো সোনকালে আহিব আৰু তেওঁলোকে এই PWD যিখিনি ৰিয়েল কেণ্ডিডেট আছে যিখিনি জেনুইন কেণ্ডিডেট আছে জেনুইন কেণ্ডিডেটখিনিক নিশ্চয় এপইণ্টমেণ্ট লেটাৰ অতি সোনকালেই নিশ্চয় দিব আপোনালোকক 20 তাৰিখৰ আগতেই নিশ্চয় কিবা এটা ভাল খবৰ আহিব 15-20 তাৰিখৰ আগতেই আপোনালোকে নিশ্চয় PWD কেণ্ডিডেট সকলক নিযুক্তিটো দিবলৈ তেওঁলোকে নিশ্চয় চেষ্টা কৰিব কিন্তু ইয়াতে দুটামান প্ৰশ্ন আপোনালোকেও নিশ্চয় ভাবিছে এই যিখিনি PWD কেণ্ডিডেট ভুৱা প্ৰাৰ্থীসকলৰ কথা বাৰু নকওঁ এই ভুৱা প্ৰাৰ্থীসকলৰ কাৰণে এই যিখিনি জেনুইন কেণ্ডিডেট আছে তেওঁলোকেও হাৰাশাস্তি ভুগি থকা নাইনে বাৰু ভুৱা কিছুমান কেণ্ডিডেটৰ বাবে এই যিখিনি জেনুইন কেণ্ডিডেট আছে সেই সকলেও এই নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে সঁচা অৰ্থত কিন্তু ইয়াতে এটা কথা যে চৰকাৰে এতিয়া যি ধৰণে তেওঁলোকে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰি মেডিকেল বোৰ্ড গঠন কৰি তেওঁলোকক পুনৰ ভেৰিফিকেশ্যনৰ বাবে যিবোৰ ব্যৱস্থা হাতত লোৱা দেখা গৈছে এই ব্যৱস্থাবোৰ তেওঁলোকে 14 মেৰ আগতে কিয় নললে এইটো সঁচাকৈ এটা খুব আশ্চৰ্যজনক কথা এই প্ৰাৰ্থীসকলৰ কাৰণে এটা দুখ লগা ঘটনা তেওঁলোকৰ এই পদক্ষেপক আমি আদৰণি জনাইছো তেওঁলোকে এনে ধৰণে ভুৱা DLED ভুৱা DED বা ভুৱা যিখিনি চাৰ্টিফিকেট দিছে সেই সকলৰ বাবে চৰকাৰে এনেকুৱা ধৰণৰ বিশেষ পদক্ষেপ লোৱাটো সঁচাকৈ এটা মানিবলগীয়া বিষয় কিন্তু এই প্ৰচেষ্টাটো এই ব্যৱস্থাটো তেওঁলোকে আগতীয়াকৈ কিয় নলয় 14 মেৰ আগত যদি তেওঁলোকে এই গোটেই ব্যৱস্থাখিনি ললেহেঁতেন নিশ্চয় 14 মেৰ দিনাই সেই PWD জেনুইন কেণ্ডিডেটখিনি এপইণ্টমেণ্ট লেটাৰখিনি পাবলৈ সক্ষম হলেতে নিশ্চয় চাকৰি আজি তেওঁলোকে কৰি থাকিলেহেঁতেন চৰকাৰৰ কিছুমান এনেকুৱা ভুলৰ বাবে আমাৰ দৰে সাধাৰণ মানুহে আমি দুৰ্ভোগ ভুগি আছো সাধাৰণ শ্ৰেণীৰ মানুহে আমি সদায় পিছুৱাই আছো কিন্তু চৰকাৰক দুখ কোনে ধৰিব বা শিক্ষা বিভাগক দুখ কোনে ধৰিব এই বন্ধুসকল উপায় নাই যেতিয়া শিক্ষা বিভাগ বা চৰকাৰৰ ওপৰতো আমি হ'ব নোৱাৰো তেওঁলোকে যেতিয়া যেনেকৈ যি ব্যৱস্থা লয় আমি সেইবোৰ বিনা সংকোচে মানি লোৱাৰ বাহিৰে আমাৰ বেলেগ উপায় নাই গতিকে তেওঁলোকে যেতিয়া যেনেকৈ আপোনালোকক PWD কেণ্ডিডেটখিনিক এপইণ্টমেণ্ট দিব বিচাৰিব তেওঁলোকে তেতিয়াই আপোনালোকে এপইণ্টমেণ্টখিনি পাবলৈ সক্ষম হ'ব আমি ক'বহে পাৰো আমি দুই এটা কথা দৃষ্টিগোচৰ কৰাব পাৰো বা আমি মাত পাতিব পাৰো কিন্তু আমাৰ হাতত সেই সিদ্ধান্ত বা সেই ব্যৱস্থা কৰিব পৰা ক্ষমতা বা পাৱাৰ আমাৰ হাতত নাই সেই পাৱাৰ আছে শিক্ষা বিভাগ বা চৰকাৰৰ হাতত গতিকে চৰকাৰে উচিত সময়ত এই বিশেষ কথাবোৰ দৃষ্টিগোচৰ কৰিব লাগে বা জনসাধাৰণৰ কথাখিনি তেওঁলোকে বুজি লৈ যদি সঠিক সময়ত কামবোৰ কৰে নিশ্চয় আপুনি মই বা আমি সকলোৱে এই যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছো সেই সমস্যাবোৰৰ পৰা আমি নিশ্চয় পৰিত্ৰাণ পাম বা সময় মতে আমি এটা নিযুক্তি পাবলৈ সক্ষম হ'ম